আমি টোটেল 7টা টিম আজি লগ খাইছোঁ। অল টুৱেল ব্লগ চিনিয়ে পায়, ইফালে কণিকা মঞ্জিল শ্বৰ্ট ফিল্ম আৰু লগতে RDP প্ৰডাকশ্যন। চ' ফাইনেলি দেৱজিৎ দাৰ ড্ৰিম প্ৰজেক্ট পিউৰ উদ্বোধনী আজি। আৰু বাবুদাই একদম ৰান্ধনি কৰি কি বনাইছে ইয়াত? চিকেন। দুবাৰ পুলিচে ৰোল কৰিব। বাকী 7টা টিম লগ লাগি কৰা হৈ গৈছে এইখিনি। চ' ফাইনেলি গাইছ, এতিয়া বৰ্তমান নতুন ৱেব ছিৰিজৰ উদ্বোধনীৰ কাৰণে আমাৰ লোকেশ্যনত আহি উপস্থিত হৈ গৈছোঁ। ইফালে আছে সকলো আমাৰ দেৱজিৎদাৰ ডাইৰেকশ্যন, ইফালে কি আছে নামটো আৰু বাবুদা আছে, সকলো আছে। মানে আমি টোটেল 7টা টিম আজি লগ খাইছোঁ। অল টুৱেল ব্লগ চিনিয়ে পায়, ইফালে কণিকা মঞ্জিল শ্বৰ্ট ফিল্ম আৰু লগতে RDP প্ৰডাকশ্যন আৰু দেৱজিৎদাৰ প্ৰাইভেট চেনেল কি আছিল, দেৱজিৎ পাল ফেচবুক পেজ। চ' সকলোৰে লিংক ডেছক্ৰিপশ্যন থাকিব, গৈ পেলাই সকলোৱে চেক আউট কৰি ল'ব। আমাক যেনেকৈ মৰম দিছে সকলোকে মৰম দিব গাইছ। এতিয়া বৰ্তমান আমি উদ্বোধনীৰ কাৰণে মুহূৰ্তৰ কাৰণে ইয়াত চাকি বন্তি সকলো জ্বলাই ৰেডি কৰি আছোঁ। চ' ফাইনেলি গাইছ, দেৱজিৎ দাৰ ড্ৰিম প্ৰজেক্ট পিউ যাতে ভালে ভালে শ্বুটিংখিনি আমাৰ হৈ যায় তাৰে কামনা কৰিছোঁ। ইফালে পূজা চূজা কৰি আছে মানে। চেনেলখিনিও পাই যাব, ক'ত ক'ত দিয়া হ'ব। আশীৰ্বাদ কৰিব যাতে শেষ কৰিব পাৰোঁ শ্বুটিংখিনি। আৰু আপোনালোকৰ লাইক কমেণ্ট শ্বেয়াৰটো লাগিব, ইয়াত আপোনালোকে দি দিয়ক, তাতে গম পাম। আৰু এয়া হ'ল আমাৰ ধেত্তেৰি টীম, বহুত ডাঙৰ টীম হয়। চ' মইতো কৈ দিছোঁ আজি ইয়াত 7টা টিম লগ লাগিছোঁ, ধেত্তেৰিৰ পৰা আদি কৰি অল টুৱেল ব্লগ, মঞ্জিল, কণিকা শ্বৰ্ট ফিল্ম, ইফালে আছে আমাৰ RDP প্ৰডাকশ্যন, লগতে প্ৰাইভেট চেনেলটো হ'ল দেৱজিৎ পাল ফেচবুক পেজ। চ' দেৱজিৎ দা, আজি আপোনাৰ মানে মনটো কেনেকুৱা? ধৰক কিমান দিনৰ পৰা এইখন ফিল্মৰ কাৰণে আপুনি লাগি আছিলে? মই পোনপ্ৰথমতেতো তোমালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ফাৰ্ষ্ট কথা মোৰ তোমালোকক বহুত 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 ধন্যবাদ। মোৰ কথা শুনি পেলাই তোমালোকে মোৰ লগত যোগদান কৰিছা। আৰু এইখন প্ৰজেক্ট মোৰ সপোন হয় একচুৱেলি। মই বহুত দিনৰ পৰা আশাবাদী আছিলোঁ যে এইখন প্ৰজেক্ট মই আৰম্ভ কৰিম। সময়ৰ কাৰণে মই প্ৰজেক্টটো ষ্টাৰ্ট কৰিব পৰা নাছিলোঁ, কিন্তু এতিয়া আমি চব একেলগ হৈছোঁ, চবৰ পৰা ডিচিশ্যন আমি ল'লোঁ, লৈ পেলাই আমি এই প্ৰজেক্টটো আৰম্ভ কৰিব ওলাইছোঁ। তো মই আশা কৰিছোঁ আপোনালোকে একদম ধুনীয়াকৈ আমাৰ এই প্ৰজেক্টটো আগুৱালি ল'ব, মৰম দিব, ভালপোৱা দিব, তাৰে কামনা কৰিলোঁ। আৰু আমি এতিয়া শ্বুটিং কৰিব ওলাইছোঁ। ফাৰ্ষ্ট শ্বট আমি ল'ম এতিয়া, আমাৰ মুহূৰ্ত হৈ গৈছে, আপোনালোকে চাব পাৰে তাতে আমাৰ মুহূৰ্ত হৈছে। গতিকে মই দেখাই দিছোঁ মুহূৰ্ত হৈছে, আৰু ডেছক্ৰিপশ্যনত লিংক থাকিব, গৈ পেলাই সকলোৱে ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো প্ৰেছ কৰিব, হয়তো নতুন নতুন আপকামিং ভিডিঅ'বোৰ পাই থাকিব। থেংক ইউ। চ' ফাইনেলি গাইছ, এতিয়া আমাৰ শ্বুটিং চলি আছে, ইফালে এক্ট্ৰেছ এক্টৰ চব ৰেডি হৈ আছে, ইফালে একদম সকলোৱে শ্বুটিঙত বিজি এতিয়া। তো এতিয়া ডাইৰেক্টৰ শিকাই দি আছে মানে মজাকে। চ' এতিয়া মই কৰি আছোঁ কেমেৰামেন, মই মানে এইখন কেমেৰা কৰি আছোঁ। চ' গাইছ, এইজনীয়ে হ'ল পিউ এক্ট্ৰেছ, নাম পিউ। চ' ইফালে আছে মঞ্জিল দা, দেৱজিৎ দা, আমাৰ এক্টৰ, ডাঙৰ ডাঙৰ এক্টৰ, সৰু এক্টৰ। ইফালে দেৱজিৎ দাই কিবা শিকাই আছে। ইফালে আছে মঞ্জিল দা। মঞ্জিল দা, আমাৰ আকৌ নেক্সট ফিল্ম কেতিয়া মানৰ পৰা শ্বুটিং হ'ব? আমি 28 তাৰিখৰ পৰা নতুনকৈ আৰু এখন ল'ম হিংসা, তাৰপিছত আহি আছে এখন নতুন বাস্তৱ বুলি। বাস্তৱখন লাভ ষ্টৰী হ'ব, ভাল হ'ব। নয়নো আছে, নয়নে এবাৰ লিখি দিব কিজানিবা, মই ৰিজেক্ট দেখি চাগে চাওঁ, দেখা পাম কি কিমান দূৰ আগবাঢ়ে। বাকী আমিতো মিলাই মিলাই চলিয়ে থাকিম। হিংসাখনত দেৱজিৎ থাকিব, কৰিম আৰু ধুনীয়াকৈ। আজিখন অলপমান ডাঙৰ প্ৰজেক্ট, আকৌ ৰাতিপুৱাৰ পৰা কৰি আছোঁ। একদম উদ্বোধনী কেনেকৈ কৰিলে আপোনাক দেখাই দিছোঁ মজাকে। আৰু বাকী খানাও আছে নেকি এতিয়া ইয়াত? ন মঞ্জিল দা, খানা বনাই আছোঁ, আহি আছোঁ, বনাই আছোঁ। আবাৰ খানাটো মই দেখাই দিম, তুমি মোবাইলটো দি দিবা। বৰ্তমানৰ খানাটো দেখাই দিম। এবাৰ তুমিয়ে যাই পেলাই লৈ আহাগে, মই ক'ত খানা কৰি আছে? এইফালে যা, তুমি যা। মই তাক দেখাইছোঁ, কেমেৰাটো চাই দিয়ক আপুনি। বাবু দা, কি খবৰ আপোনাৰ? বাবুদাই খানা বনাই আছিলে। আহক, কোনফালে খানা? ইফালে। তো ইফালে খানা বনাই আছে, ইফালে বাবুদাই ৰান্ধনি আমাৰ। কোনফালে? এয়া এয়া আমাৰ বাবুদাই একদম ৰান্ধনি কৰি কি বনাইছে ইয়াত? চিকেন। চিকেনটো কি? খাহী, ব্ৰইলাৰ, লোকেল? লোকেল। একদম আমাৰ বাবুদাই মানে লোকেল খানা বনাই আছে মজাকে। ইয়াত মানে আমি খোৱাহে কথা এতিয়া। আৰু ইফালে আছে আমাৰ দাদা। দাদাৰ কি টিমত আছিলে? মানে এনে আপুনি আগে পিছে কৰিছে?
মই হয় RDB production কৰিছিলে দাদাহঁতে আগতে ডেছক্ৰিপশ্যন লিংক থাকিব আপোনালোকে গৈ পেলাই চেক আউট কৰি ল'ব পাৰে আৰু এতিয়া বৰ্তমান এইবাৰ দেৱজিতাৰ ডাইৰেকশ্যন দেৱজিতালৈ কৰিব আহিছে গতিকে আপোনাৰ ৰ'লটো কি দাদা এইবাৰ পুলিচৰটো আপোনাৰ ফাৰ্ষ্ট নে আগতে কৰিছিলে ছেকেণ্ড বাৰ মানে দুবাৰ পুলিচৰ ৰ'ল কৰিব লগ পাম এতিয়া খানা চানা আমাৰ বনাই আছে এইফালে তাৰপাছত এতিয়া আকৌ গৈ আছোঁ শ্বুটিঙৰ জেগালৈকে বঢ়িয়াকে বাকী প্ৰজেক্টটো এইবাৰ ডাঙৰ প্ৰজেক্টটো লৈছে বাকী 7টা টিম লগ লাগি কৰা হৈ গৈছে এইখিনি লগতে আমাৰ ভাই এজনকো মই ধন্যবাদ জনাইছোঁ মানে এনেকৈ মোৰ ভিডিঅ' লগাই সি মোক পঠাই দিছে গাইছে মানে সি মোক পঠাই দিছে দেখাব ৰ'ব মই ল'ৰাজনক দেখাই দি আছোঁ ভিডিঅ' এটা বনাই দিছে মানে পূৰা থেংক ইউ তোমালোকে এনেকৈ মৰম দিলে আমাৰ বহুত ভাল লাগে আৰু এতিয়া বৰ্তমান শ্বুটিঙত আছোঁ এয়া মজাকৈ এইবাৰ মঞ্জিলে কেমেৰা কৰিছে তাৰপিছতে এতিয়া চব হ'ব ফাইনেলি এতিয়া আমাৰ খানা আয়োজন এইফালে মঞ্জিলদা মঞ্জিলদা জচ কেনাই একদম একদম গাইছ পুলিচৰ গাড়ী আছে না পুলিচৰ গাড়ী যেতিয়া একদম ঠাও নাই মেম বাবুদা জচ কেনেকুৱা মাছ একদম চবৰে জচ মানে হাই লেভেলৰ পৰা খানা চানা খাই লৈ এতিয়া পিছবেলা টাইমত আকৌ শ্বুটিঙত আহি গৈছো ইফালে আছে দেৱজিত দা মজাকে এইবাৰ দেৱজিতাৰ শ্বট আছে ন এইবাৰ এতিয়া দেৱজিতাৰ শ্বট আছে চ' বৰ মজা কাহিনী লৈছে দেৱজিতাই চ' একদম ৰিলিজ যেতিয়া হ'ব তেতিয়া মই ডেছক্ৰিপশ্যন সকলো বহাই দিম এতিয়া আজিৰ ভ্লগটো মানে বিহাইণ্ড দ্য চিনবিলাক দেখাইছোঁ আৰু ফাইনেলি শ্বুটিঙৰ পৰা দৌৰাদৌৰিকৈ ঘৰত আহিলোঁ মানে ইমাৰ্জেঞ্চি হ'ল কিয় মই কৈছিলোঁ আগৰ ভ্লগটো যে মোৰ বক্স এটা অৰ্ডাৰ কৰিছিলোঁ চ' আহি আছে মোক ৰখিব দিছে ৰাস্তাত ৰখি আছোঁ ইফালে আমাৰ সৰু ইউটিউবাৰজনে আহি পাইছে আজি কেনে খবৰ কেনে খবৰ কেনে তোমাক বহুত দিন মূৰত আকৌ গাইছে দেখিছে ৰাইজে চ' গাইছ আজিকালি বস্তু গাড়ীত লৈ আহে গাইছ তামাম একদম দি থৈ গ'ল বাৰু মোক দেখা আছোঁ মই একেবাৰে আনবক্সিং কৰি চ' গাইছ এতিয়া আনবক্সিং কৰি আছোঁ ইয়াক ভিতৰত কি আহিছে ইটাই ভৰাই দিছে না বক্সে ভৰাই দিছে চাওঁ ৰ'ব গাইছ কিন্তু বহুত পাতলা লাগিছে মালটো এইটো খুজে আছে গেঞ্জি এটা পিন্ধা চ' গাইছ খোজকাঢ়ি গৈ আছোঁ ঘৰলৈকে এতিয়া শ্বুটিঙৰ ভিডিঅ'টো আজি ইমানেই আছিল ডাঙৰ প্ৰজেক্ট এটা হাতত লৈছে দেৱজিত দাই সকলোৰে লিংক ডেছক্ৰিপশ্যন থাকিব আজি ভিডিঅ'টো সামৰিছোঁ যদি এই ভিডিঅ'টো লাইক কমেণ্ট চেনেল ছাবস্ক্ৰাইব কৰিব নাপাব তাৰ বেলেগ প্ৰেছ কৰি দিব তাৰ মানে নতুন ধৰণৰ শ্বপিংবোৰ পাই থাকে আৰু স্পীড হ'লে একো নাই ঠাণ্ডা লাগি আছে মানে ঘৰত আহিছিলোঁ তেতিয়া এইটো পাৰ্চেলটো ল'বলৈ আকৌ গৈছিলোঁ মই গৈ পেলাই আহিলোঁ এতিয়া মানে কেমেৰাৰ কেবখন মোৰ তাত আহি গৈছিলে কেমেৰা কেবখন দি আহিলোঁ ত' এতিয়া মই ঘৰত আকৌ উভতি আহি আছোঁ মানে আমাৰ খোজকাঢ়ি আহিছোঁ কিয় আমাৰ ঘৰৰ ওচৰতে শ্বট আছিল আজি ঘৰৰ একেবাৰে ওচৰত আছিল এতিয়া আহোঁতে মানে মই দোকানৰ পৰা দুটা ভাজা চানা লৈ আহিছোঁ মই তাকে তাৰকা খাম ঠাণ্ডা বতৰ চাহ মায়ে বনাই থৈ দিব মই ধুনীয়াকৈ যাই খাম বাকী বক্সটোৰ ভিডিঅ' বেলেগ এদিন ধুনীয়াকৈ বনাম তাৰ গম পাই যাব আৰু 11 তাৰিখে গৈ আছোঁ পিকনিক নগাঁও বৰদোৱা কোনোবাই লগ কৰিব বিচাৰিলে কৰিব পাৰি ধন্যবাদ।